শাৰদীয় দুৰ্গোৎসৱৰ সময়ত আপুনি কি চাব বিচাৰিব পূজাৰ সেই উৎসৱমুখৰ পৰিৱেশৰ সমান্তৰালকৈ আধ্যাত্মিকতাৰ পৰিৱেশ কিন্তু এনে এক স্থানলৈ আমি আপোনালোকক নিমন্ত্ৰণ জনাম যে শিৱসাগৰ জিলাৰ এটা অস্থায়ী পূজা মণ্ডপ যিটো মণ্ডপত যদি আপুনি ভৰি দিয়ে তেন্তে আপোনাক লৈ যাব সেই 30ৰ পৰা 70 দশকৰ সময়লৈ কাৰণ সেই সময়ত যিসমূহ বোলছবি অৰ্থাৎ কলা বগা বোলছবি নিৰ্মাণ হৈছিল সেই কলা বগা বোলছবিসমূহক লৈ ইয়াত এক অস্থায়ী মণ্ডপ সজাই পৰাই তোলা হৈছে পোনপ্ৰথমেই মই শিৱসাগৰ জিলাৰ বাৰুৱাৰী পূজা মণ্ডপৰ সেই দৃশ্যসমূহ দেখুৱাবলৈ সতীৰ্থক অনুৰোধ জনাম যে 30ৰ পৰা 70 দশকৰ ভিতৰত যিসমূহ কলা বগা বোলছবি নিৰ্মাণ হৈছিল যিসমূহ কালজয়ী চলচ্চিত্ৰ সেই চলচ্চিত্ৰসমূহক লৈ ইয়াত থিম হিচাপে এক বাৰ্তা প্ৰেৰণ কৰিব বিচৰা হৈছে নৱপ্ৰজন্মৰ মাজত যাতে সেই সময়ৰ যিসমূহ মহান বোলছবি আছিল যিসমূহ বোলছবিয়ে সমাজৰ সকলো সংস্কাৰৰ দিশত আঙুলিয়াই দিছিল সুন্দৰ সুন্দৰ বোলছবি নিৰ্মাণ হৈছিল সেই বোলছবিসমূহ ইয়াত প্ৰতিফলন ঘটোৱা হৈছে আৰু অন্যহাতেদি চিত্ৰৰ দ্বাৰা এক দৃশ্য প্ৰতিফলন কৰোৱা হৈছে যে যিবোৰ বোলছবিগিৰ বিলুপ্ত হৈ গ'ল সেই বোলছবিগিৰবোৰ কেনেকৈ চলিছিল প্ৰকৃততে কি কাৰিকৰী প্ৰযুক্তিৰে সেই কলা বগা বোলছবিসমূহ চলিছিল তাৰ দৃশ্য প্ৰতিফলিত কৰিছে এইদৰে চিত্ৰৰ দ্বাৰা আৰু সুন্দৰকৈ নিৰ্মাণ কৰিছে শিৱসাগৰ জিলাৰ KPM চাৰিআলিৰ যি বাৰুৱাৰী পূজা সমিতি প্ৰতিবাৰেই এইখন পূজা সমিতিয়ে এক নতুন বাৰ্তা সমাজলৈ প্ৰেৰণ কৰিব বিচাৰে এক নতুন চিন্তাৰে তেওঁলোকে পূজা মণ্ডপ যি অস্থায়ী পূজা মণ্ডপ সেই অস্থায়ী পূজা মণ্ডপ তেওঁলোকে সজাই পৰাই তোলাৰ এইবাৰো তাৰ ব্যতিক্ৰম নহয় অন্যহাতেদি এটা কথা মই এই মুহূৰ্তত উল্লেখ কৰিম যে ND24ৰ যি অস্থায়ী পূজা মণ্ডপ প্ৰতিযোগিতা সেই প্ৰতিযোগিতাত দুবাৰৰ বিজেতা এই বাৰুৱাৰী পূজা সমিতিয়ে এইবাৰ অন্য এক নতুন চিন্তাৰে তেওঁলোকে এই পূজা মণ্ডপটো সজাই তুলিছে যে যিসকল সেই সময়ৰ মহান অভিনেতা সেইসকলৰ চিত্ৰ এইদৰে ইয়াত ধুনীয়াকৈ সজোৱা হৈছে অন্যহাতেদি ইয়াত সেই সময়ৰ কলা বগা চলচ্চিত্ৰসমূহত যিসমূহ কাৰিকৰীগত সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল সেইসমূহ ইয়াত প্ৰতিফলন ঘটোৱা হৈছে গতিকে বাৰুৱাৰী পূজা সমিতিৰ বিষয়ববীয়া মোৰ সৈতে আছে এইবাৰ তেওঁলোকে কেনেধৰণে এই চিন্তাটো আনিলে বা কি বাৰ্তা এই চিন্তাৰ জৰিয়তে তেওঁলোকে এই মণ্ডপ সজাই পৰাই যি মণ্ডপ সজাই পৰাই তুলিছে তাৰ দ্বাৰা কি প্ৰকৃততে তেওঁলোকে বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে সেইসমূহ আমি জানিম মনোজ বৰঠাকুৰ মোৰ সৈতে আছে জ্যেষ্ঠ সাংবাদিক শিৱসাগৰৰ তেওঁ এই বাৰুৱাৰী পূজা সমিতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আৰু এওঁলোকৰ চিন্তাৰ প্ৰতিফলনে প্ৰতিবাৰে নতুন এক বাৰ্তা প্ৰদান কৰে সমাজক যে বিভিন্ন ঠাইত এক অঘোষিত প্ৰতিযোগিতা যে পূজা মণ্ডপসমূহ সুন্দৰকৈ সজাই তোলাৰ কিন্তু প্ৰতিবাৰে দেখা যায় যে শিৱসাগৰ জিলাৰ এইখন পূজা সমিতিয়ে এক নতুন বাৰ্তা সমাজলৈ প্ৰেৰণ কৰাৰ উদ্দেশ্যে তেওঁলোকে পূজা মণ্ডপটো তৈয়াৰ কৰে এইবাৰো তাৰ ব্যতিক্ৰম নহয় আৰু যিহেতু আপোনালোক দুবাৰকৈ ND24ৰ যি প্ৰতিযোগিতা তাত দুবাৰৰ বিজেতা আছিল গতিকে এইবাৰ আপোনালোকক দেখিছোঁ যে যি কলা বগা বোলছবি চিত্ৰৰ দিন সেইসমূহ আপোনালোকে ফুটাই তুলিবলৈ যত্ন কৰিছে যে কেনেধৰণে চিন্তাটো আহিল কি বাৰ্তা আপোনালোকে প্ৰেৰণ কৰিব বিচাৰিছে আমি প্ৰথমতে ND24লৈ আমি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ আৰু লগতে আমি জনাব খুজিছোঁ যে এই সমিতিৰ এজন বিষয়ববীয়া হিচাপে আমি কোনো প্ৰতিযোগিতা মনোভাৱ লৈ এইটো হেৰি কৰা নাই আমি কিন্তু আমাৰ সদায় মনৰ মাজত এটা হেৰি থাকে যে নতুন কিবা এটা কৰিব পাৰি নেকি যিটোৱে আমাক নতুন প্ৰজন্মক কিবা এটা বস্তু জ্ঞান দিব পাৰে বা কিবা এটা বস্তুৰ পৰিচয় সেই সূত্ৰে আমি এইবাৰৰ বিশেষকৈ আমাৰ লগত আছে সুব্ৰত কিশোৰ দাস সুব্ৰত কৈছে ইয়াৰ মূল শিল্পীজন আছে তেখেত কলিকতাৰ আৰু লগতে মনোজ ভাগৱতী আছে আমাৰ এজন বিশিষ্ট আমাৰ কৰ্মকৰ্তা তেখেতসকলে যুটীয়াভাৱে এই গোটেই বস্তুটোৰ থিমটো হেৰি কৰিলে যে আমি এটা স্তৰ অন্ততঃ চিনেমাৰ গোটেইখিনিকে নোৱাৰিলেও অসমীয়া চিনেমাৰ জয়যাত্ৰাৰ 1935ৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱালৰ পৰা ফণী শৰ্মা বিষ্ণুৰাভা বা ভূপেন হাজৰিকা বা তাৰ পৰৱৰ্তী সকলোবিলাক কলা কৌশলীক আমি পাৰি নেকি দেখুৱাব পৰিচয় কাৰ লগত এই নতুন পৰিচয় হেৰিৰ লগত চিনাকি কৰি দিব যাৰ দ্বাৰা তেওঁলোকে অন্ততঃ সেই শিল্পটোৰ লগত জড়িত মানুহখিনি আহি পেলাই ইয়াত যদি পদাৰ্পণ কৰে ই এটা ষ্টুডিঅ'ৰ আকাৰত বনোৱা হৈছে আৰু সেই অকণমান নষ্টালজিক হৈ যাব তেখেতসকলৰ স্মৃতি ৰোমন্থন কৰিবলৈ সুবিধা এটা পাব আৰু নতুন প্ৰজন্মই এই জানিব যে আগৰ চলচ্চিত্ৰ জগতখন কেনেকুৱা আছিলে কেনেকৈ এইটো স্তৰ পাইছেহি এই গোটেই প্ৰচেষ্টাটোৰ মূল ভাৱটো সেইটোৱে ইয়াৰ আঁৰত চিন্তাকাৰ আছিল চিন্তা আমাৰ সুব্ৰত কিশোৰ দাসৰো আছে আৰু লগতে মনোজ ভাগৱতীয়ে দুইজন মিলি গোটেই বস্তুটো চিমটো হেৰি কৰিছে ধন্যবাদ জনাইছোঁ যিজন শিল্পীৰ হাতৰ পৰশত এনেধৰণৰ দৃশ্যসমূহ প্ৰতিফলন ঘটিছে তেখেতৰ ওচৰলৈ যাম आपका स्वागत है असम में कि पूजा का टाइम है अभी और
आप अभी मतलब जो बारवारी पूजा मंडप है अभी सजा रहे हैं इसको, कैसा मतलब किस किस चीज़ से सजा रहे हैं, कितने दिनों से कर रहे हैं ये आप काम? ये तो 1 मंथ लगा था, 1 मंथ लगता है। और ये यंग जनरेशन आइडिया था मेरा, तो आइडिया दिया है, लेकिन कि ऑल आसाम यंग जनरेशन को वार्ता देना पड़ेगा। तो आसाम का फिल्म का जन्मदाता है ज्योति प्रसाद अग्रवाल, फोनी शर्मा, बर्जिन बरुआ, भूपेन हजारिका, वैसे सब फिल्म का स्रोता है आसाम का। आपको पता है इन लोगों के बारे में? हाँ पता है, पढ़ा रिसर्च करने का बाद। डॉक्टर भूपेन हजारिका के बारे में पता है आपको? तो वो कि और देखना पड़ेगा, तो सब यंग जनरेशन को वार्ता दिया हो, या सब ओल्ड इज गोल्ड आसाम का फिल्म का यंग जनरेशन तो जानती ही नहीं, तो कौन सा जन्मदाता का फिल्म का वही काम को वार्ता दिया। ধন্যবাদ आपको। मैं किछु ভিতৰৰ দৃশ্য এই মুহূৰ্তত দেখুৱাবলৈ সতীৰ্থক অনুৰোধ জনাম যে মই ভিতৰৰ যি মণ্ডপৰ দৃশ্য, সেই মণ্ডপত মই কিছুমান দৃশ্য দেখুৱাম যে যিসমূহ বিলুপ্তপ্ৰায় হল, যিবোৰ বোলছবি হল, সেইসমূহ ইতিমধ্যে হেৰাই গৈছে। ইয়াৰ তাৰ দৃশ্যৰ দৰে প্ৰতিফলন ঘটোৱা হৈছে। অন্যহাতেদি সেই সময়ৰ যিসকল বোলছবি অভিনেতা তেওঁলোকৰ ইয়াত ফটো ইয়াত লগোৱা হৈছে, যাতে নৱপ্ৰজন্মই আহি প্ৰশ্ন কৰিব পাৰে যে এইসকল কোন, অৰ্থাৎ নৱপ্ৰজন্মই সেই কথা জানিব লাগে যে এসময়ৰ অসমীয়া বোলছবিৰ যি জয়যাত্ৰা আছিল, সেই জয়যাত্ৰাৰ সময়ত যিসকল অভিনেতা অভিনেত্ৰীৰ কলা কুশলী বা নিৰ্দেশক আছিল, সেইসকল প্ৰকৃততে কোন আছিল, সেই বাটকটীয়াসকল কোন আছিল, সেইসমূহ তথ্য যাতে নৱপ্ৰজন্মৰ সন্মুখত উপস্থাপন কৰিব পাৰে, তাৰেই এক প্ৰচেষ্টা বাৰোৱাৰী পূজা সমিতিয়ে অব্যাহত ৰাখিছে। বিগত 1 মাহ ধৰি তেওঁলোকে এই অবিৰতভাৱে এই মণ্ডপটো সজোৱাত ব্যস্ত আছে আৰু হয়তো অহাকালিৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব। আৰু ইয়াৰ পিছতেই সুন্দৰকৈ সজাই তোলা এই যি অস্থায়ী পূজা মণ্ডপ, ইয়াত এসময়ৰ যিসমূহ অসমীয়া বোলছবি, যিসমূহ বোলছবিৰ হয়তো চিত্ৰ দেখিলে বহু লোক নষ্টালজিক হৈ পৰিব, এনে এক বাৰ্তা লৈয়ে প্ৰতি বছৰৰ দৰে এইবাৰো বাৰোৱাৰী পূজা সমিতিয়ে দুৰ্গোৎসৱক আদৰিবলৈ সাজু হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।